হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি মানে গাইজ আমাৰ ঘৰৰ নিচেই কাষতে থকা এখন অকণমানি 70 বছৰ পুৰণি এখন সপ্তাহী বজাত, সেই সপ্তাহী বজাৰখনতনো কিনো পায় তাকে আজি দেখুৱাব বলক। এই হৈছে আমাৰ ঘৰৰ ফালে যোৱা ৰাস্তাটো, আৰু মোৰ পিছফালে থকা ৰাস্তাটো হৈছে মেইন ৰাস্তা। এই মেইন ৰাস্তামান আগত গ'লে ৰাইট চাইডে পাবা সপ্তাহী বজাৰখন। বলক নহ'লে সপ্তাহী বজাৰখনলৈ যাওঁ। এইখন হৈছে টুমটুম বা ৰিক্সা ষ্টেণ্ড, আৰু ইফালৰ পৰা যিবিলাক গাঁৱৰ পৰা মানুহ আহে সেইবোৰ মানুহবিলাকক এই টুমটুম কেইখনে অনা নিয়া কৰে। আৰু আনফালে হৈছে এইফালৰ পৰা অহা যিমান পেচেঞ্জাৰ আছে সেইবোৰ এই টুমটুম কেইখনে বা ই ৰিক্সা কেইখনে অনা নিয়া কৰে। আমাৰ মানে হাট বজাৰখনত দুইফালৰ চাইডৰ মানুহ অহা যোৱা কৰে। বজাৰৰ পৰা প্ৰথম সোমাই আহি আপুনি পাব এনেকুৱা সেউজীয়া গছ পুলিবোৰ চাওকচোন কি সুন্দৰ লাগিছে। আৰু তাৰ নিচেই কাষতে পাব ফল দোকান এখন। এইখন ফল দোকানখনত আপুনি আপেল, কমলা নাইবা আঙুৰ যিকোনো বস্তু পাব এইখন ফল দোকানতে। এতিয়া লগৰজনে মই বজাৰ কৰিবলৈ গৈ আছোঁ। বজাৰটো কৰি লওঁ, তাৰপিছত বেলেগ এটা চিন দুখাম বলক। এনেকৈ লগৰজনৰ পিছে পিছে গৈ আকৌ এজন লগৰ লগ পালোঁ। হৈছে মোৰ লগৰ, আৰু সি বোলে বজাৰ কৰিব আহিছে। এয়া বজাৰ কৰি আছে মুঠতে। কি লৈছে? বেঙেনা, বাইগন। মোৰ লগৰজনেও অলপমান আলু বিলাহী বজাৰ কৰি দুইজনে মাংস মহলৰ চাইডে আহিলোঁ। আৰু এইবোৰ যে দেখিছে এইবোৰ সকলো হ'ল গাহৰি মাংস, আৰু ইফালে আছে মাছৰ বজাৰ, আৰু লগতে আছে পাণ দোকানৰ বজাৰ, আৰু তাৰ নিচেই কাষতে আছে হোটেল। এইখন এখন হোটেল আৰু এখন হোটেল। ইয়াত আপুনি যিকোনো বস্তু খাব পাৰে, ৰুটিৰ পৰা মাংসৰ পৰা চব এভৰিথিং বস্তু পাব। এতিয়া গৈ আছোঁ আৰু এটা ঠাইলৈ বলক। আৰু এইখন মাৰ্কেটত কাৰ্বি জনগোষ্ঠীৰ অনা সকলোবোৰ শাক পাচলি পোৱা যাব। যেনে এইবোৰ বস্তু কাৰ্বি জনগোষ্ঠীয়ে পাহাৰৰ পৰা ছিঙি অনা ৰঙালাও, আদা, কচু, জলফাই, পাণ, তেজপাত এইবোৰ সকলো এইখন মাৰ্কেটত পাব। হঠাৎ মানে বজাৰখনৰ ভিডিঅ'টো এৰি লগৰজনৰ লগত এঠাইলৈ যাবলগীয়া হ'লে। এতিয়া মানে বজাৰৰ পৰা আহিলোঁ, আৰু এতিয়া লগৰজনে মই ওচৰৰ গাঁও এখনত কেক এটা লৈ গৈ আছোঁ, কাৰণ অৰ্ডাৰ আহিছিলে। আৰু যদি কাৰোবাক কেক লাগে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল। আৰু এই নাম্বাৰটোত কণ্টেক্ট কৰিব। দুইজনে স্কুটিত উঠি গৈ আছোঁ কেকটো দিবলৈ গ্ৰাহকৰ ঘৰত। এজন লগৰজন গৃহস্থ ঘৰ পাইছোঁ বৰ্তমান। গৃহস্থক লগৰজনে হাতত কেকটো দি দুইজনে ঘৰলৈ গুচি আহিলোঁ।